আজিৰ পৰা চাওক 1400-1500 বছৰ আগত ইটকিটা এনেকুৱা আছিল। আজিকালি নৰ্মেল মানুহে এইবিলাক ধৰিবই নোৱাৰো। চাওক কিবা কিবি লিখা আছে। আসসালামু আলাইকুম, নমস্কাৰ। নতুন এখন ভিডিঅ'লৈ সকলোক স্বাগতম জনাও। কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে। আৰু মই বৰ্তমান আছোঁ কলিয়া বুমৰা ব্ৰিজৰ সন্মুখত। এইফালে চাব পাৰে কলিয়া বুমৰা ব্ৰিজ, আৰু এইখন ব্ৰিজ হ'ল পুৰণা ব্ৰিজ। আৰু আজি মই ইয়াত আহিছোঁ মানে ইয়াত নতুনকৈ শিলালিপি উদ্যান বুলি ফালে কাম চলি আছে। আৰু এইখন যিটো আপোনালোকক আজি শিলালিপি উদ্যানৰ শিলখন দেখুৱাম, এইটো আজিৰ পৰা প্ৰায় 2 বছৰমান আগত মই পাহাৰৰ মাজে অতিক্ৰম কৰি প্ৰায় 2-2.5 কিলোমিটাৰ মই চাইকেল দি গৈছিলোঁ আজিৰ পৰা 2 বছৰ আগত। আৰু ফাইনেলি সেইখন পাথৰখন উঠাই ইয়াত কিবা এটা বনাইছে। তো সম্পূৰ্ণ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। আৰু এইফালে চাব পাৰে সেইফালে ৰাস্তা বনাই আছে। আৰু এইফালে আপোনালোকে যদি আহে সন্মুখত পুলিচ যিটো আছে, এইফালে ৰাস্তাকৈ নতুনকৈ বনাইছে। তো আপোনালোকে আহিব পাৰে। বলক আমি সোনকালে এবাৰ চাই আহোঁ। এইফালে চাব পাৰে কাম চলি আছে। আৰু কিমান সঁচাকৈ কিবা এটা বেলেগ ভাল লাগিব যেতিয়া সম্পূৰ্ণ হৈ যাব। এইফালে চাব পাৰে কাম চলি আছে। আৰু কাষত মন্দিৰ। তো কিমান সুন্দৰ পৰিৱেশৰ মাজত এনেকুৱা এটা উদ্যান হৈ আছে। তো নাজানো, ফাৰ্ষ্ট টাইম সোমাই আছোঁ, কেনেকুৱা কি সম্পূৰ্ণ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো চাই থাকক। এইফালে চাব পাৰে মানুহে কাম কৰি আছে। সঁচাকৈ যেতিয়া পূৰা সম্পূৰ্ণ হৈ যাব কিবা এটা বেলেগ ভাল লাগিব। যিহেতু গাড়ীৰ সুবিধা দি আছে, ৰাস্তাও বনাই আছে, আৰামত গাড়ী লৈ আপোনালোকে আহিব পাৰিব। আৰু এইফালে চাওক কিমান স্পীডত কাম চলি আছে। বেছি দিন হোৱা নাই, তথাপিও চাওক ইমান ইমাৰ্জেঞ্চি। আৰু সঁচাকৈ যেতিয়া হৈ যাব এমেজিং। আপোনালোকে আহক আৰু ইমান সুন্দৰ এটা প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব। ৱাও, চাওকচোন পাহাৰৰ মাজত। আৰু আমাৰ ঘৰৰ পৰা প্ৰায় ইমান ডিষ্টেঞ্চ নহয়, প্ৰায় 1 কিলোমিটাৰ। তো যোৱাকালি অ'পেন কৰিছে। মই মানে ব্যস্ত থকাৰ বাবে ভিডিঅ'খন বনাব পৰা নাই। আজি নেক্সট দিনাখন আহি গ'লোঁ ভিডিঅ' বনাবৰ কাৰণে। ৱাও, সঁচাকৈ এটা এমেজিং প্লেচ হ'ব। যিহেতু এতিয়া কাম চলি আছে। আৰু সম্পূৰ্ণ হোৱাৰ পিছত যেতিয়া পেইণ্টিং হৈ যাব, তেতিয়া আপোনালোকক এটা সম্পূৰ্ণকৈ এটা নতুনকৈ এটা ভিডিঅ' বনাই দেখুৱাম। তেতিয়া সঁচাকৈ কিবা এটা বেলেগ ভাল লাগিব। আৰু চাওক না, ইমান সুন্দৰ এটা প্ৰাকৃতিক সৌন্দৰ্য। আৰু ইমান সুন্দৰ। আৰু অলপ সেইফালেদি আহিছোঁ ঘূৰি কাৰণ এইফালে ৰাস্তা আছে, হ'লেও নতুনকৈ গাড়ী মানে এইফালেদি আপোনালোকে যদি আহে খোজকাঢ়ি আহিব পাৰে। আৰু সেইফালেদি বনাই আছে ৰাস্তা, মানে গাড়ী লৈ ডাইৰেক্ট ওপৰত আহিব পাৰিব। আৰু এইফালে চাব পাৰে। ডিষ্টাৰ্ব নকৰোঁ, খাই থাক বাই তহঁতে। এইফালে চাওক আপোনালোকে পঢ়ি ল'ব স্কিপ কৰি। এইখন শিল মানে আজিৰ পৰা মানে শুনামতে এনেকুৱা শুনিছোঁ যে আজিৰ পৰা প্ৰায় 1400-1500 বছৰ আগত, মানে আমি তেতিয়া জন্ম হোৱা নাছিলোঁ। আপোনালোকে চাই আছে, আপোনালোকে চাগে নহ'ব, ইমান পুৰণি ব্ৰিটিছৰ। আৰু ইয়াত যে কিবা কিবি লিখি আছে, মানে আমি নৰ্মেল মানুহে এইবিলাক ধৰিবই নোৱাৰোঁ। চাওক কিবা কিবি লিখা আছে। যিয়েই নহওক, যেতিয়া পূৰা নাজানো কেতিয়া কি হয় সম্পূৰ্ণ আপোনালোকে চাব পাৰে। এইটো চাওক 8 জানুৱাৰী মানে 2024ত নতুনকৈ এইখন স্থাপিত হৈছে। আৰু এইফালে চাব পাৰে, আপোনালোকে পঢ়ি ল'ব, দেখাই দিয়া বাই অলপ। আৰু এইফালে চাব পাৰে ষ্ট্ৰাকচাৰখিনি বনাই দিয়া আছে, এনেকৈ বনাব চাগে। তো সঁচাকৈ কিবা এটা বেলেগ ভাল লাগিব। চাওক না বাই, ইট ইজ এমেজিং। যেতিয়া সম্পূৰ্ণ হৈ যাব তেতিয়াহে কিবা এটা সঁচাকৈ বেলেগ ভাল লাগিব। আৰু দুটা ব্ৰিজ একলগত, এইফালে চাব পাৰে যদি এইফালে চাই, দুটা ব্ৰিজ একলগত আছে। কলিয়া বুমৰা ব্ৰিজ একলগত আছে, নতুনটো আৰু পুৰণাটো। আৰু পুৰণাটোৰ একদম কাষত। আৰু আপোনালোকক এইফালেদি গৈ দেখাই আছোঁ অলপমান, আহকচোন। আৰু সঁচাকৈ ইট ইজ এমেজিং, খুবেই ভাল লাগিব। ইয়াৰ পৰা আপোনালোকে আহি আৰামত ছানছেট ভিউ চেক কৰিব পাৰিব। আৰু ইমান সুন্দৰ পৰিৱেশৰ মাজত সঁচাকৈ কিবা এটা বেলেগ ভাল লাগি আছে। আৰু চাওক না বাই, আহক আৰু আগফালে যাওঁ, আপোনালোকক দেখাই আছোঁ। আমি সৰুৰ পৰাই এইফালে চাই আছোঁ যে এনেকুৱা আছে, কিন্তু চাওক নতুন কিবা এটা কৰিব লাগে, তেতিয়াহে সঁচাকৈ কিবা এটা ভাল লাগে। চাওক এইখিনি জেগা এনেই পৰি আছিল, আৰু এতিয়া চাওক নতুনকৈ কিবা এটা পদক্ষেপ লৈছে। আৰু চাওকচোন এইফালে ইমান সুন্দৰ এটা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত, পাহাৰৰ মাজত এইফালে এতিয়া কাম চলি আছে। কেইদিনমান পিছত যেতিয়া সম্পূৰ্ণ হ'ব, তেতিয়া যে কিবা এটা সঁচাকৈ বেলেগ ভাল লাগিব। নাজানো কিমান প্ৰাইচ কি হয় সম্পূৰ্ণ আপোনালোকক নেক্সট ভিডিঅ'ত যেতিয়া অ'পেন হৈ যায় তেতিয়া জনাম আপোনালোকক সম্পূৰ্ণ। আৰু এইফালে চাওক না বাই, সঁচাকৈ বহুত ভাল লাগিব। আৰু এইফালে চাওক, ইট ইজ এমেজিং।
সবতকৈ ভাল লাগে একদম মুকলি আৰু ব্ৰিজৰ কাষত আছে বস্তুটো মানে পাহাৰটো ব্ৰিজৰ একদম কাষত প্ৰায় 1-2 মিটাৰমান ডিষ্টেঞ্চ লগতে একদম লগোৱা আছে আৰু ইমান সুন্দৰ এটা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত আৰু এইফালে শিলত কিবা কিবি লিখাই আছে চাওঁ বাই এইফালে চাব পাৰে চাকচোন এইফালে কিবা কিবি লিখাই আছে বহুত পুৰণা হয় এইফালে চাক কিবা কিবি লিখাই আছে আগতীয়াকৈ আৰু আপোনালোকক দেখাই দিওঁ মোৰ পিছফালে কেমেৰাৰ আৰত পুৰা কষ্ট কৰি আছে মোৰ পিছফালে তো থেংক ইউ সো মাচ ইমানখিনি মৰম ভাল পোৱাৰ বাবে আজি ইমানখিনি সক্ষম হ'ল আৰু এইফালে আপোনালোকক দেখাই আছোঁ চাকচোন এইফালে চাক ভিউ চাক না ভাই ব্ৰহ্মপুত্ৰৰ কাষত এনেকুৱা সুন্দৰ এখন পৰিৱেশত আপোনালোকে আবেলিৰ সময়ত আহি সময় স্পেণ্ড কৰিব পাৰে চাক না ভাই ইট ইজ এমেজিং তো যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু এই অকণমান ওপৰ ফালে যাব লাগিব মেইন টপত যাম আৰু ৰাস্তাটো এইফালে মানে বন্ধ আছে তো সেইফালেদি গৈ আছোঁ আৰু আপোনালোকে চাওক এইফালে কিমান সুন্দৰকৈ খাই আছে আৰু আপোনালোকে আহিলে নিজে হাতেৰে খুৱাব পাৰিব মানে বহুত বান্দৰ ইয়াত আপোনালোকে পাব আৰু এতিয়া আমি গৈ আছোঁ ওপৰ ফালে আৰু এটা বস্তু চৰি আপোনালোকক এটা বস্তু দেখাবলৈ মনত নাই আজিৰ পৰা চাওক 1400-1500 বছৰ আগত ইটকেইটা এনেকুৱা আছিল আজিকালি ষ্ট্ৰাকচাৰটো বেলেগ হয় কিন্তু আগতে এনেকুৱা আছিল চাওকচোন বাই কিমান দিনৰ পুৰণা সঠিক নাজানো হ'লেও মানুহৰ মুখৰ পৰা শুনিছোঁ যে আজিৰ পৰা প্ৰায় 1400-1500 ধেমালি নহয় আজিলৈকে ইটকেইটা এনেকুৱাই আছে তো আজিকালিৰ ইট আৰু আগৰ ইট বহুত পাৰ্থক্য আছে তো আমি আপোনালোকক সেই ওপৰ ফালে গৈ আছোঁ ওপৰ ফালে দেখাবলৈ চেষ্টা কৰিম ভিউ পইণ্টত গৈ আছোঁ নাজানো ষ্ট্ৰাকচাৰকেইটা যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়া সঁচাকৈ আপোনালোকক দেখাইছোঁ এইফালে ইমান ভাল লাগিব সঁচাকৈ আৰু এইফালে চাকনা ইট ইজ এমেজিং আৰু এইখন ভিডিঅ' যে আজিৰ পৰা প্ৰায় ধৰক না মেক্সিমাম 2-3 মাহ চাগে লাগিব সঠিক নাজানো কিন্তু যেতিয়া সম্পূৰ্ণ হৈ যাব ইয়াতো ডাইৰেক্ট এটা ভিউ পইণ্ট যে হ'ব লাগি আছে কাৰণ ওপৰৰ ফালে ইমান সুন্দৰ এটা ঠাই তো যেতিয়া ইয়াত ভিউ পইণ্ট হৈ যাব যেতিয়া ওপৰৰ ফালে অকণমান ই দিব যেতিয়া আপোনালোকে ছানছেটৰ ইটো ল'ব পাৰিব ইট ইজ এমেজিং চাওক এইফালে কলীয়া বুমৰা ব্ৰিজ প্লাছ লগত ব্ৰহ্মপুত্ৰ ৰিভাৰ এক লগত দুটা আৰু এনেকুৱা প্লেচত ৱাও যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়া আপোনালোকক নেক্সট এটা ভিডিঅ' বনাই দেখুৱাম আজিৰ কাৰণে ইমানখিনি আছিল থেংক ইউ ছ' মাছ আৰু চাওঁ জুই তলফালে যাওঁ আৰু এটা বস্তু আজি বহুত পাৰ্টি আহিছে এইফালে দেখাই আছোঁ এইফালে গাড়ীকেইটা দেখা গৈ আছে চাওঁ তলফালে গ'লে আপোনালোকক দেখাই আছোঁ সেইফালে চাব পাৰে তো আমি এতিয়া কলীয়া বুমৰা ব্ৰিজৰ তলফালে যাম তাত গৈ আপোনালোকক দেখাই আছোঁ তো ফাইনালি আমি গৈ আছোঁ তলফালে যিহেতু আপোনালোকক যিমান পাৰোঁ সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকে কেনেকুৱা পাইছে জনাব আৰু ফাইনালি এইফালে এইটোৰ ৰাস্তা যে আগৰ পুৰণাই বনোৱা আছিল তো বাকী নতুনকৈ গাড়ীৰ দি আছে গাড়ীৰ ৰাস্তাও বনাই আছে আৰু এইকেইটাও যে আপোনালোকৰ কালাৰটো কৰিব 100% যেতিয়া সম্পূৰ্ণ হৈ যাব আৰু ষ্ট্ৰাকচাৰখিনি সঁচাকৈ খুবেই ভাল লাগিল এটা ইউনিক কিবা এটা বনাই আছে আৰু আপোনালোকে অতি সোনকালে তেজপুৰ কলীয়া বুমৰা ব্ৰিজৰ সন্মুখত এনেকুৱা এটা উদ্যান উপভোগ কৰিব পাৰিব আৰু ফাইনালি এতিয়া গৈ আছোঁ ব্ৰিজৰ তলত আপোনালোকক দেখুৱাম তো চাই থাকক খুবেই ভাল লাগিব তো ফাইনালি কলীয়া বুমৰা ব্ৰিজৰ তলত আহি গ'লোঁ মানে আমাৰ ঘৰৰ ওচৰতে তথাপিও আজি আকৌ এবাৰ দেখাই আছোঁ কি যিহেতু আপোনালোকক ওপৰ ফালে দেখাই আনিছোঁ আৰু এতিয়া তলফালে চাব পাৰে বহুত ষ্টুডেণ্ট ইয়াত পিকনিক খাবলৈ আহিছে আৰু এইফালে চাব পাৰে স্কুলীয়া ষ্টুডেণ্ট সৰু সৰু কণমানি ভাইটিবিলাক ইয়াত পিকনিক খাব আহিছে আৰু এনজয় কৰি আছে আৰু যিহেতু নতুনকৈ কিবা এটা বনাই আছে তেতিয়া যে আৰু টুৰিজিমটো বাঢ়ি যাব আৰু এইফালে চাব পাৰে বহুত ষ্টুডেণ্ট আহিছে আৰু ফাইনেলি গৈ আছোঁ আমি সেইফালে ব্ৰিজৰ সেইটো ছাইডত গৈ আছোঁ আপোনালোকক দেখুৱাম তো চাই থাকক আৰু কিমান মানুহ আহিছে সম্পূৰ্ণ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু এইফালে চাব পাৰে আপোনালোকে ছানছেট হৈ আছে কিমান ধুনীয়া এটা ভিউ আৰু ফাইনেলি বলকচোন এইফালে চাই আহোঁ যিহেতু নেক্সট ভিডিঅ'ত আপোনালোকক এইফালে দেখাইছিলোঁ তো ভাবিলোঁ আজি অকণমান সেইফালে দেখাওঁ নগাঁও ক'ত হে লাজ কৰে ৱেলকাম টু নিউ প্ৰাগ মানে আজিৰ পৰা প্ৰাগ নহয় এইটো এটা কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ আৰু ফাইনেলি ভিতৰ ফালে সোমাই আছোঁ আৰু ইয়াততো মই বহুত ভিডিঅ' বনাইছোঁ হ'লেও আজি চাওঁচোন গাড়ী দেখা গৈ আছে মানে যেতিয়া আমি ওপৰ ফালে গৈছিলোঁ না চিধা এইফালে অকণমান আগত যিখিনি দৃশ্য আপোনালোকক দেখাইছিলোঁ ডাইৰেক্ট তাৰ তলত আছোঁ আমি ডাইৰেক্ট চিধা তলত আছোঁ আৰু এইফালে চাব পাৰে ব্ৰহ্মপুত্ৰ ৰিভাৰ নদীৰ কাষত
একদম একদম কাষত আছে ৰিজৰ্টখন আৰু ৰিজাৰ্ভখন। তো এতিয়া গৈ আছোঁ আগফালে, আপোনালোকক দেখুৱাম আজিৰ পৰিৱেশখিনি দেখুৱাম। আগতেতো আপোনালোকক বহুত দেখাইছোঁ। ইয়াত আহিলে আপোনালোকে একদম আৰামছত ব'টিং কৰিব পাৰে। ফাৰ্ষ্ট অফ অল ব'টিং কৰিব পাৰে, প্লাছ আপোনালোকে ইমান সুন্দৰ এটা প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰে। আৰু এইফালে চাওক ইমান ধুনীয়া। আৰু সঁচাকৈ যিহেতু আমাৰ ঘৰৰ ওচৰত, মই আগতে বহুত ভিডিঅ' বনাইছোঁ, তথাপিও ভাবিলোঁ আজি আপোনালোকক অকণমান দেখাই দিওঁ পুনৰ। আৰু এইফালে চাব পাৰে, ৱাও ষ্টুডেণ্ট বহুত আছে, চাব পাৰে বহুত ষ্টুডেণ্ট আছে। আৰু এইফালে চাওকচোন। আৰু ইয়াত আহিলে আপোনালোকৰ ইমান পইচা নালাগে, মাত্ৰ যদি গাড়ী একলগত সকলোৱে আহে তো ইমান টকা নপৰে, অনলি 30 টকা এজনৰ, পাৰ পাৰ্চন 30 টকা আপোনালোকে ইয়াত আহিব পাৰে। তো বিন্দাছ আহক আৰু এনজয় কৰক। প্লেচখিনি চাওকচোন ইমান সুন্দৰ, প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত আছে। আপোনালোকে আহক, এনজয় কৰক, ব'টিং কৰিব পাৰিব, প্লাছ আপোনালোকে চাবও পাৰে। আৰু ইয়াত যিখিনি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ গড়খিনি আছে, ডাইৰেক্ট ছুইজাৰলেণ্ডৰ নিচিনা টাকচাৰ। তো আপোনালোকে চাব পাৰে, খুবেই ধুনীয়া এটা পৰিৱেশৰ মাজত আহক আৰু এনজয় কৰক। আৰু জাষ্ট যদি অনলি মানুহ সোমায় 30 টকা। আৰু টুৰিষ্টৰটো ক'ব নোৱাৰোঁ, কিন্তু লোকেল হ'লে মানে আমাৰ অসমৰ হ'লে, বিশেষকৈ আমাৰ ইণ্ডিয়াৰ হ'লে 30 টকাকৈ সোমাব পাৰে বিন্দাছ। তো এইফালে চাব পাৰে, এইফালে চাওক নাই, দিট ইজ এমেজিং ভিউ। আৰু আগতে আপোনালোকক বহুত দিন আগত দেখাইছিলোঁ, প্ৰায় 1 বছৰমান আগত এইখন জাহাজ আপোনালোকক দেখাইছিলোঁ। আৰু এইফালে চাব পাৰে কিমান ষ্টুডেণ্ট আহিছে। আৰু এইফালে গড়খিনি চাওকচোন কি সুন্দৰ, ছুইজাৰলেণ্ড ছেম তেনেকুৱা টাকচাৰ হ'ব পাৰে। তো আই থিংক চাওক কিমান সুন্দৰ। আৰু এইফালে চাব পাৰে বহুত ষ্টুডেণ্ট আহিছে, স্কুলৰ হয়, আৰু বহুত আহিছে সঁচাকৈ। আৰু এইফালে চাব পাৰে। আৰু যিহেতু সময় হৈ গ'ল, এতিয়া লাহে লাহে ষ্টুডেণ্ট ওলাই যাব, যে সময় হৈ গ'ল যোৱাৰ। তো বাকী আহোঁতে অলপ লেট হ'ল, আপোনালোকক দেখাব, তথাপিও আপোনালোকক যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম, চাই থাকক। আপোনালোকে ইয়াত 30 টকা দিব হ'লেও পানীৰ সুবিধা আছে, টয়লেটৰ সুবিধা আছে, বিন্দাছ আপোনালোকে কৰিব পাৰে, টেনশ্যন নাই। আৰামত আহক, প্লেচৰ এনজয় লওক। আৰু সঁচাকৈ আমাৰ ঘৰৰ ওচৰত ইমান এটা সুন্দৰ পৰিৱেশৰ মাজত এনেকুৱা এটা প্লেচ, কিবা এটা সঁচাকৈ ভাল লাগে। আৰু চাব পাৰে কিমান ষ্টুডেণ্ট আছে, খানা খাই আছে, কোনোবাই ফুৰি আছে, কোনোবাই খেলি আছে, কোনোবাই পানী দি হাত মুখ ধুই আছে। তো ইমানখিনি আছিল আজিৰ ভিডিঅ'টো। কেনেকুৱা পাইছে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু যদি মোৰ চেনেলটোত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। লগ পাই আছোঁ নতুন এখন ভিডিঅ'লৈ। আজিৰ কাৰণে বাই বাই।